প্ৰেজেন্স টাইমে দি ব্ৰেকিং এবাউট চৰকাৰী আঁচনিৰ বাবদ আপোনাৰ পৰা কোনোৱে এটকাও বিচাৰিছে নেকি? তেনেহলে কিন্তু বিপদত পৰিব। যদি আপোনাক কোনোৱে চৰকাৰী আঁচনিৰ বাবদ এটকাও বিচাৰিছে তেনেহলে আপুনি এতিয়া অভিযোগ দিয়ক। তাৰ বাবে মুকলি কৰা হৈছে বিশেষ হোৱাটছএপ নম্বৰ। তাৰ জৰিয়তে আপুনি অভিযোগ দিব পাৰিব, ফোন যোগেও জনাব পাৰিব। অভিযোগ দিয়াৰ পাছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দুৰ্নীতিমুক্ত কৰাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে বিধায়কৰ জৰিয়তে। জনাইছো প্ৰেজেন্স টাইমে দি ব্ৰেকিং চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰিলে এতিয়াৰ পৰা সাৰি নাযাব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। দুৰ্নীতি কৰিলে অভিযোগ উত্থাপন কৰক। অভিযোগৰ বাবে বিধায়কে মুকলি কৰিছে হোৱাটছএপ নম্বৰ, আৰু সেই নম্বৰৰ জৰিয়তে আপুনি অভিযোগ দিব পাৰিব যিকোনো সময়তে 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব। বিধায়কৰ নামত ধন সংগ্ৰহ কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। দুৰ্নীতি কৰিলে সাৰি যাব নোৱাৰিব, এটকাও আপোনাৰ পৰা ল'ব নোৱাৰিব। বিধায়কৰ নামত কৰিব নোৱাৰিব ধন দাবী। এতিয়াৰ পৰা ৰোষত পৰিব দালালি। দুৰ্নীতি ৰোধ কৰিবলৈ বিধায়কৰ অভিনৱ পদক্ষেপ। অৱস্থিত এতিয়াৰ পৰা চৰকাৰী কামত কোনো ধৰণৰ দুৰ্নীতি নচলিব। দুৰ্নীতি কৰিলেই মহা বিপদত পৰিব। এতিয়াৰ পৰা প্ৰমাণসহ পোনপটীয়াকৈ আপুনি অভিযোগ কৰিব পাৰিব। অনিয়মৰ অভিযোগ উত্থাপন কৰাৰ পাছতে বৃহৎ একশ্যন লোৱা হ'ব। ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছে বিশেষ হোৱাটছএপ নম্বৰ। সেই নম্বৰৰ জৰিয়তে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব এই বিশেষ হোৱাটছএপ নম্বৰ। অভিযোগৰ বাবে মুকলি কৰা হৈছে 9365363003, আৰু এই নম্বৰৰ জৰিয়তে আপুনি অভিযোগ দিব পাৰিব। ধন দাবী কৰিলে ফটো ভিডিঅ' সহ হোৱাটছএপত বাৰ্তা পঠোৱাৰ আহ্বান জনোৱা হৈছে। আপুনি ফোন যোগে হোৱাটছএপৰ জৰিয়তে আপুনি ফটো দিব পাৰিব। দুৰ্নীতি আৰু প্ৰতাৰণা ৰোধত ৰাইজৰ সহযোগিতাই হ'ব প্ৰধান সঁজুলি। আপুনি সহযোগ কৰিব লাগিব। আৰু আপোনাৰ সমষ্টিত কোনো ধৰণৰ যদি দুৰ্নীতি দেখে, আপুনি দুৰ্নীতি দেখিলে আপুনি ফোন কৰক বা হোৱাটছএপ কৰক। বিলাসীপাৰাৰ ৰাইজক সতৰ্কবাণী জাৰি কৰা হৈছে। বিলাসীপাৰাৰ বিধায়কৰ ফালৰ পৰা বিশেষ হোৱাটছএপ নম্বৰ মুকলি কৰা হৈছে। আৰু এতিয়াৰ পৰা আপোনাৰ যদি কোনো দুৰ্নীতি কৰে, আপোনাৰ পৰা চৰকাৰী আঁচনিৰ নামত যদি কোনোৱে ধন সংগ্ৰহ কৰে, তেনেহলে আপুনি এতিয়া অভিযোগ দিয়ক। আৰু সেই বিশেষ নম্বৰ আপুনি আমি যে দেখুৱালো, বিশেষ নম্বৰ আপুনি মোবাইলত স্ক্ৰীনশ্বট মাৰি ৰাখক। আৰু সেই মোবাইল নম্বৰৰ জৰিয়তে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। 9365363003। ধন দাবী কৰিলে ফটো ভিডিঅ' সহ হোৱাটছএপত বাৰ্তা পঠোৱাৰ আহ্বান। দুৰ্নীতি আৰু প্ৰতাৰণা ৰোধত ৰাইজৰ সহযোগিতাই হ'ব প্ৰধান সঁজুলি। এতিয়াৰ পৰা দুৰ্নীতি কৰিব নোৱাৰিব। এটকাও যদি আপোনাৰ পৰা কোনোৱে বিচাৰিছে চৰকাৰী আঁচনিৰ নামত, আপোনাৰ পৰা কোনো দালালে যদি এটকাও আপোনাৰ পৰা বিচাৰিছে, তেনেহলে কিন্তু মহা বিপদত পৰিব। আপুনি অভিযোগ দিয়াৰ পাছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আপোনাৰ পৰা এটকাও ল'লেও মহা বিপদত পৰিব। তাৰ বাবে হোৱাটছএপ নম্বৰ মুকলি কৰা হৈছে। আৰু অভিযোগৰ বাবে যি নম্বৰ মুকলি কৰা হৈছে আপুনি মনত ৰাখক, এই নম্বৰ নোট কৰি ৰাখক। এতিয়াই ধন দাবী কৰিলে ফটো ভিডিঅ' সহ হোৱাটছএপত বাৰ্তা পঠোৱাৰ আহ্বান জনোৱা হৈছে বিলাসীপাৰাত। বিলাসীপাৰাৰ ৰাইজৰ বাবে মুকলি কৰা হৈছে নম্বৰ। আপোনালোকে এই নম্বৰটো ছেভ কৰি ৰাখক। এই নম্বৰ আপুনি মোবাইলত স্ক্ৰীনশ্বট মাৰি ৰাখক। এই মুহূৰ্তত বাতৰি চাই থকাৰ সময়ত আপোনাৰ এই নম্বৰটো আপুনি মনত ৰাখক, স্ক্ৰীনশ্বট মাৰি ৰাখক, নাপাহৰিব। বিপদত পৰিলে আপুনি ফোন কৰক। আপুনি যদি আপোনাৰ পৰা যদি কোনোৱে ধন দাবী কৰিছে চৰকাৰী আঁচনিৰ নামত, আপোনাৰ পৰা ধন দাবী কৰাৰ মাত্ৰে আপুনি লগে লগেই আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। তাৰ ভিডিঅ' আপুনি সংগ্ৰহ কৰক, তাৰ ফটো সংগ্ৰহ কৰক আৰু অভিযোগ উত্থাপন কৰক। অভিযোগৰ পাছতে বৃহৎ একশ্যন লোৱা হ'ব। দুৰ্নীতি ৰোধ কৰাৰ বাবে বৃহৎ পদক্ষেপ গ্ৰহণ কৰা হৈছে। বিধায়কৰ নামত কৰিব নোৱাৰিব এতিয়াৰ পৰা ধন দাবী। দুৰ্নীতি ৰোধ কৰিবলৈ বিধায়কৰ অভিনৱ পদক্ষেপ। চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰিব নোৱাৰিব। এটকাও যদি চৰকাৰী আঁচনিৰ নামত লয়, তেনেহলে কিন্তু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। আৰু অভিযোগৰ বাবে বিধায়কে মুকলি কৰিছে হোৱাটছএপ নম্বৰ। বিধায়কৰ নামত ধন সংগ্ৰহ কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব। আৰু বিধায়কৰ নামত কৰিব নোৱাৰিব ধন দাবী। দুৰ্নীতি ৰোধ কৰিবলৈ বিধায়কৰ অভিনৱ পদক্ষেপ। প্ৰমাণসহ পোনপটীয়াকৈ কৰিব পাৰিব অনিয়মৰ অভিযোগ। আপোনাৰ সমষ্টিত যদি আপুনি কোনো অনিয়ম দেখে, তেনেহলে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব। আপোনাৰ পৰা যদি কোনোৱে ধন দাবী কৰিছে চৰকাৰী ঘৰৰ নামত, অৰুণোদয় আঁচনিৰ নামত, মহিলা উদ্যমিতা আঁচনিৰ নামত আপোনাৰ পৰা যদি কোনোৱে ধন দাবী কৰিছে, আৰু বিভিন্ন ধৰণৰ চৰকাৰী সাহায্যৰ নামত যদি আপোনাৰ পৰা কোনোবাই ধন দাবী কৰিছে, লাগিলে এটকাই হওক, তেনেহলে কিন্তু মহা বিপদত পৰিব। আপুনি তেতিয়াই আপোনাক ধন দাবী কৰা মাত্ৰে আপুনি অভিযোগ উত্থাপন কৰক। এই নম্বৰ আপুনি মনত ৰাখক, নোট কৰি ৰাখক, বাৰে বাৰে জ্বলাই আছো, স্ক্ৰীনশ্বট মাৰি আপুনি ৰাখক। আৰু এই নম্বৰ আপোনাৰ সহায় হৈ পৰিব বিলাসীপাৰা সমষ্টিৰ বাসীৰ বাবে। বিধায়কৰ ফালৰ পৰা বিশেষ ফোন নম্বৰ মুকলি কৰা হৈছে। আৰু আপুনি
অভিযোগ উত্থাপন কৰিব পাৰিব অভিযোগৰ পাছতে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 10 নং বিলাকীপাৰা বিধানসভা সমষ্টিৰ সকলো ৰাইজৰ বাবে বিশেষ নম্বৰ মুকলি কৰা হৈছে কোনো ব্যক্তিয়ে চৰকাৰী আঁচনি বা অন্য কোনো কাৰণত বিধায়কৰ নামত ধন দাবী যদি কৰে তেনে ধন যদি সংগ্ৰহ কৰে তেন্তে ফটো ভিডিঅ' বা অন্যান্য প্ৰমাণ আপুনি পঠাব পাৰিব মোবাইলৰ জৰিয়তে আৰু এই নম্বৰ পুনৰবাৰ জনাই আছো এই নম্বৰ হৈছে 9365363003 এই নম্বৰলৈ আপুনি বাৰ্তা প্ৰেৰণ কৰিব লাগিব বাৰ্তা প্ৰেৰণ কৰাৰ মাত্ৰই আপোনাক সহায় কৰা হ'ব আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব দুৰ্নীতি আৰু প্ৰতাৰণা ৰোধ কৰাত সহায় কৰিব ৰাইজৰ সহযোগিতাই সমগ্ৰ সমষ্টিবাসীয়ে যদি দুৰ্নীতি দেখে লগে লগে আপুনি প্ৰমাণ সহ হোৱাটছএপৰ জৰিয়তে ভিডিঅ' প্ৰেৰণ কৰক ফটো প্ৰেৰণ কৰক তাৰ পিছতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব 10 নং বিলাকীপাৰা বিধানসভা সমষ্টিৰ ফালৰ পৰা নম্বৰ মুকলি কৰা হৈছে আপোনালোকৰ সহযোগিতাই দুৰ্নীতি ৰোধত সহায় কৰিব বিধায়কৰ ফালৰ পৰা নম্বৰ মুকলি কৰা হৈছে জীৱেশ ৰায় বিধায়কৰ ফালৰ পৰা নম্বৰ মুকলি কৰা হৈছে আৰু সেই নম্বৰৰ জৰিয়তে আপুনি অভিযোগ উত্থাপন কৰিব পাৰিব আৰু অভিযোগ দিয়াৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব চৰকাৰী আঁচনিৰ নামত যদি এতিয়াৰ পৰা ধন দাবী কৰে চৰকাৰী আঁচনিৰ পৰা যদি এটকাও লয় তেনেহ'লে কিন্তু সাৰি যাব নোৱাৰিব চৰকাৰী আঁচনিৰ পৰা ধন লোৱা কোনো লোক সাৰি যাব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব অভিযোগৰ বাবে বিধায়কে মুকলি কৰিছে নম্বৰ বিধায়কৰ নামত ধন সংগ্ৰহ কৰা চক্ৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে চৰকাৰী আঁচনিৰ নামত ধন সংগ্ৰহ কৰিলে সাৰি নাযাব আপোনাৰ নামত যদি চৰকাৰী আঁচনিৰ নামত যদি কোনো আপোনাৰ পৰা ধন দাবী কৰিছে তেনেহ'লে কিন্তু সাৰি যাব নোৱাৰিব কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বিধায়কৰ ফালৰ পৰা দুৰ্নীতি আৰু প্ৰতাৰণা ৰোধত ৰাইজৰ সহযোগিতা লাগিব সমষ্টিবাসীৰ বাবে বিলাকীপাৰা ৰাইজলৈ এই নম্বৰ মুকলি কৰা হৈছে সেই নম্বৰ আপুনি স্ক্ৰীনশ্বট মাৰি ৰাখক নোট কৰি ৰাখক মনত ৰাখক কোনোৱে যদি আপোনাৰ পৰা এটকাও দাবী কৰিছে এটকাও ধন দাবী কৰিছে চৰকাৰী আঁচনিৰ নামত তেনেহ'লে এতিয়াই অভিযোগ দিয়ক 24 ঘণ্টাই সক্ৰিয় হৈ থাকিব আৰু অভিযোগৰ পাছতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা হ'ব